গ্ৰীষ্মকালীৰ বাবে উত্তম খেতি কি? এই প্ৰশ্নটোৰ উত্তৰ যদি আপুনি জানিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ, এই ভিডিঅ'টোৰ যোগে জানো আহক গ্ৰীষ্মকালি কি কি শাক-পাচলি খেতি কৰিব পাৰি। গ্ৰীষ্মকালি সাধাৰণতে লতাজাতীয় শাক-পাচলি বিশেষকৈ লাও, জিকা, কোমোৰা, ভোল, তিতাকেৰেলা, ভাতকেৰেলা, চিৰাল আৰু কুন্দুলিৰ লগতে ভেন্দি, তিয়ঁহ, লেচেৰা, পটল, মৰিচা আদিয়ে প্ৰধান। এতিয়া জানো আহক এইসমূহ খেতিৰ বাবে কীট-পতংগ কেনেকৈ নিয়ন্ত্ৰণ কৰিব। শস্য ৰোপণৰ পূৰ্বে মাটিডোখৰ ভালদৰে চহাই লোৱা আৱশ্যক। ইয়াৰ ফলত মাটিৰ তলত আশ্ৰয় লৈ থকা লেটা স্তৰত উপনীত হোৱা কীট-পতংগসমূহ ধ্বংস কৰিব পাৰি। পাচলিৰ বাগিচাখনৰ আৰম্ভণি অৱস্থাত কীট-পতংগই আক্ৰমণ কৰা পুলিবোৰ উভালি নিৰাপদ স্থানত পুৰি পেলাব লাগে। ইয়াৰ ফলত বহুতো কীট-পতংগৰ বংশবৃদ্ধি ৰোধ হয়। মাত্ৰাধিক নাইট্ৰজেনযুক্ত সাৰে কীট-পতংগৰ আক্ৰমণ বৃদ্ধি কৰাৰ বিপৰীতে পটাছ সাৰ প্ৰয়োগে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কীট আৰু পতংগ দুয়োটা বেলেগ বেলেগ। পতংগৰ আক্ৰমণৰ পৰা সকাহ পাবলৈ প্ৰত্যক্ষভাৱে গছৰ পৰা প্ৰাপ্তবয়স্ক পতংগ আৰু লেটা সংগ্ৰহ কৰি ধ্বংস কৰা উচিত। ভিনেগাৰ আৰু চেনিৰ ৰস মিশ্ৰণ ঘটাই বৰলীয় পোকসমূহ নিৰ্মূল কৰিব পাৰি। মাটিত বগোৱা লতাজাতীয় পাচলি যেনে ৰঙালাও এইসমূহক খেৰেৰে ঢাকি বৰলীয়া পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি। বজাৰত উপলব্ধ বিউভেৰিয়া বেচিয়ানা নামৰ ভেঁকুৰ ছটিয়াই ৰেড পাম্পকিন বিটলত ধ্বংস কৰিব পাৰি। বৰলীয়া পোকৰ বিৰুদ্ধে 2 মিলিলিটাৰ মালাথিয়ন 50 EC, 10 গ্ৰাম গুড় আৰু 1 লিটাৰ পানীৰ দ্ৰৱণক ছটিয়াই শোষণ পাব পাৰি। ৰোগৰ পৰা সকাহ পাবলৈ প্ৰতি 100 গ্ৰাম বীজৰ লগত 2 গ্ৰাম টাইকোডাৰ্মা সানি শোধন কৰক। শস্যকৃমি আৰু এন্দুৰৰ পৰা সকাহ পাবলৈ 2 কিলোগ্ৰাম কাৰ্বফুৰান প্ৰতি হেক্টৰক ছহ কৰাৰ সময়ত ব্যৱহাৰ কৰিলে শস্যকৃমিৰ উপৰিও ভূমিজ পতংগক ধ্বংস কৰিব পাৰে। এন্দুৰৰ বিৰুদ্ধে জিংক ফছফৰাইডৰ টোপ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰি চাইকেলৰ টিউব পেলাই থ'লে এন্দুৰে সাপ বুলি ভয় কৰে। আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰোঁ আপুনি ভাল পালে। পৰৱৰ্তী ভিডিঅ'ত আমি আৰু বিতংভাৱে ইয়াক আলোচনা কৰিম।